ভাৰতৰ প্ৰধানমন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোকৰাঝাৰত আহিবলগীয়া কাৰ্যসূচী আছিলে, কিন্তু বতৰ বেয়া হোৱাৰ কাৰণে তেখেতৰ কোকৰাঝাৰ যি ভ্ৰমণ সেইটো বাতিল কৰিব লগা হ'ল। তথাপিওতো তেখেতে গুৱাহাটী কইনাধৰাৰ পৰা ৰাইজক সম্বোধন কৰিছে আৰু আজি কেইবাটাও প্ৰকল্প বিটিআৰ অঞ্চল আৰু অসমৰ কাৰণে তেখেতে আজি ভাৰ্চুৱেলি তেখেতে শুভ উদ্বোধন কৰিছে। এইখিনি সময়ত মই বিটিআৰ যি চুক্তি সেই চুক্তিৰ এজন স্বাক্ষৰকাৰী হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কিয়নো বিটিআৰ চুক্তিত থকা মতে আজি কোকৰাঝাৰ জিলাৰ বাছবাৰীত ৰেলৱে ৱাগন যি ৱৰ্কশ্বপ তেখেতে আজি ভাৰ্চুৱেলি সেইটো শুভ উদ্বোধন কৰিছে। তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ বিটিআৰ চুক্তিৰ যি দফা এই দফাটো আজি আৰু এটা সফল হ'ল। তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ। বিটিআৰ চুক্তিত বিভিন্ন দফা আছিলে, পৰ্যায়ক্ৰমে এটাৰ পৰা এটা এই দফাবিলাক ৰূপায়ণ হৈ আছে। দফা ৰূপায়ণ কৰিবৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী হিচাপে আমি বিভিন্ন সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আমি আলোচনা কৰিছিলোঁ, তেওঁলোকক আহ্বান জনাইছিলোঁ। সেইমতে আমাৰ লোকসভাৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ ক্ৰমানে জয়ন্ত বসুমতাৰী আৰু ৰণগীৰা নাৰ্জাৰী তেওঁলোকেও বিভিন্ন সময়ত ৰাজ্যসভা আৰু লোকসভাত বিটিআৰ চুক্তিৰ দফা ইমপ্লিমেণ্ট কৰিব লাগে বুলি তেওঁলোকেও কৈছিল। এবাৰ আকৌ বেছি ভাল হ'ব। আমাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো চুক্তি স্বাক্ষৰকাৰী, অন্যতম চুক্তি স্বাক্ষৰকাৰী, তেখেতে যিহেতু ৰাজ্যসভাত সদস্য হিচাপে নিৰ্বাচিত হৈছে, গতিকে অনাগত দিনত বিটিআৰ চুক্তিৰ যি কিছু দফা আৰু ৰূপায়ণ হ'বলৈ বাকী আছে, এই দফাবিলাক যাতে অতি সোনকালে ৰূপায়ণ হয় তাৰ কাৰণে তেখেতেও কাম কৰি যাব। আমি আশা কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অতি সোনকালে বাকী যি দফাবিলাক সেই দফাবিলাক যাতে ৰূপায়ণ হয়। আজি তেখেতৰ যিটো ভাষণ সেই ভাষণত তেখেতে উল্লেখ কৰিছে, এই অঞ্চলৰ কথা তেখেতে কৈছে, বিটিআৰ অঞ্চলৰ কথা কৈছে। 2020 চনৰ বিটিআৰ শান্তি চুক্তিৰ কথা তেওঁ উল্লেখ কৰিছে। কিছু দফা ৰূপায়ণ হ'ল আৰু কিছু দফা ৰূপায়ণ হ'বলৈ গৈ আছে বুলি তেখেতে সম্বোধন কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ, বিশেষভাৱে মই চুক্তি স্বাক্ষৰকাৰী হিচাপে তেখেতক আহ্বান জনাইছোঁ, এই NDA চৰকাৰৰ দিনত অতি সোনকালে যাতে গোটেই আমাৰ দফাবিলাক যাতে ৰূপায়ণ হয় তাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ।